मैं डॉक्टर निर्जनता फर्स्ट बटालियन एसएसबी सोनापुर से आया हूँ। ये सिविक एक्शन प्रोग्राम आता है हमारा। इसके अंदर मेडिकल सिविक एक्शन प्रोग्राम होता है। इसके अंदर कर रही है ये गांव-गांव जाके हमारे कंपनी और अंदर हमारे एओआर में आता है, उसी के गांव में कर रही है। आज हमने 3 जगह कर रही है। इसमें लगभग 100 से ज़्यादा विलेजेस देख लिया। ये गांव जाके फ्री मेडिसिन भी बांट रही हैं। अभी तक हम MCA 30 से ज़्यादा हो गए। तो माने आमार डॉक्टर मेडामे মোক काली कले जे आमी एटा मेडिकल सिविक एक्शन करिब बिचारो एनेके रूरल एरिया जेतु पिछपरा जगात करिले ভাল হ'ব তেওঁলোকৰ অহা যোৱা যাত্ৰাৰ কাৰণে অসুবিধা বা মানুহখিনি সঠিক সময়ত ডক্টৰক দেখাব নোৱাৰে এতিয়া মৌসুমটো বদলি হৈ আছে এই সময়ত মানুহবিলাকৰ জ্বৰ কাহ এইবিলাক খুব বেছি হৈ থাকে আৰু বিষ চিকবিলাক বেছি হৈ থাকে তাৰ কাৰণতে মেডামে ক'লে যে এটা মেডিকেল সিভিক একশন মানে পিছপৰা জেগাত কৰিলে ভাল হ'ব আৰু মই এখনো পিছপৰা বুলিয়ে ভাবিছোঁ নলবাৰী হ'লেও এইখিনিলে অহা যোৱাৰ বহুত অসুবিধা জেগাডোখৰ সেইটো কাৰণতে মই কালি আহিলোঁ আমাৰ এজন ৰাজবংশী বুলি কয় আৰু এজন বৈশ্য তেওঁ দুজন ল'ৰাক লগ কৰিলোঁ আৰু কেইজনমান ল'ৰাক লগ কৰি ইয়াতে কথাখিনি ক'লোঁ যে এইখিনিত কৰিলে তোমালোকৰ ইয়াত ভাল হ'ব আৰু ইয়াৰ মানুহখিনি উপকৃত হ'ব কাৰণ মই অলপ দিনৰ আগতে ইয়াতে এখন ফুটবল টুৰ্নামেণ্ট হৈছিলে মিনি ফুটবল টুৰ্নামেণ্ট তাত মই আহিছিলোঁ উদ্বোধনীত আহি দেখিলোঁ জেগাডোখৰ বহুত পিছপৰা সেইটো কাৰণতে মই মানে তেতিয়াৰ পৰা ভাবি আছিলোঁ এই গাঁওখনত এটা মেডিকেল সিভিক নাম কি আৰু কিমানখন ঘৰ মানুহ ইয়াতে আছে এখন হ'ল এতিয়া আছে 100 ঘৰমান মানুহ আছে এখন গাঁৱত 100 ঘৰ হ'ব না আপোনালোকৰ বেছি হ'ব না 100 ঘৰমান মানুহ হ'ব আৰু ইয়াত একচুয়ালি 3খনমান গাঁও আছে এই ৰাস্তাটো হিফালে এইডোখৰ হ'ল ক্ষুদ্ৰ কটলা বৰগুছি আৰু নমাটি আৰু এটা আছে গলি গাঁও এই 3খন গাঁও মানুহ আহিছে তাৰপিছতে তেখেতলোকে ডক্টৰ মেডামে যেনে ধৰণে মানে যাক যি যেনেকৈ কৈছে বিষ আছে বা জ্বৰ আছে বা মাথা বিষ বা ভৰি বিষ যেনে ধৰণে কৈছে তেনেধৰণে মেডামে মেডিচিনখিনি দি আছে আৰু আমি এনে ধৰণৰ প্ৰগ্ৰাম বহুতখিনি কৰিও আছোঁ আগতে আমাৰ এইবিলাক মেডিচিন ফ্ৰী দিছে নেকি মেডিচিন ফ্ৰী কোনো পইচা পাতিৰ কথা নাই ইয়াত আৰু আমি দেখাবলৈ আহিছোঁ মানে আমি জনসাধাৰণৰ কাৰণে এনেকুৱা কাম কৰিয়ে আছোঁ আমি ইয়াত এইটো আচলতে গভৰ্ণমেণ্টৰ স্কিম হয় ইয়াৰ আণ্ডাৰত HRD হয় SCA হয় হিউমেন ৰিচাৰ্চ ডেভেলপমেণ্ট প্ৰগ্ৰাম হয় সামাজিক চেতনা অভিযান হয় স্কুলত খেল ধেমালিও কৰোৱা হয় ফুটবল টুৰ্নামেণ্ট খেলোৱা হয় তাৰ আধাতে আকৌ কেতিয়াবা ভেটেনেৰি সিভিক একশনো কৰা হয় আজি অলপ দিনৰ আগত মই হৰিয়তলিত যিখন আমাৰ হেৰি আছে গোশালা আছে তাত মই ভেটেনেৰি সিভিক একশন প্ৰগ্ৰাম এটা কৰাই গৈছোঁ আমাৰ ভেটেনেৰি ডক্টৰ আহিছিলে তাৰপিছতে এতিয়া আকৌ মই ইয়াত এখন এই মেডিকেল সিভিক একশন কৰোৱা হৈছে আৰু মাজে মাজে বিভিন্ন জেগাত বিভিন্ন ধৰণৰ প্ৰগ্ৰামবিলাকো কৰি থাকোঁ নাছা মুক্তিৰ পৰা ধৰি আমাৰ স্বচ্ছ ভাৰত অভিযানলৈকে আৰু যিকোনো চাইকেল ৰেলী হওক বা কিবা ধৰণৰ স্কুলত আৰু গছপুলি বৃক্ষৰোপণো চৰকাৰৰ যিমানবিলাক মানে আঁচনি আছে সকলোবিলাক আমি মানে যেনে ধৰণৰ আদেশ অনুসাৰে আমি পালন কৰি থাকোঁ আৰু ইয়াৰ পৰা জনসাধাৰণেও উপকৃত হৈ আছে বুলি মই আশা ৰাখিছোঁ।